কমলপুৰৰ উখুৰাত সম্বৰ্ধনা সভা কৃতি শিক্ষাৰ্থী যুৱ ব্যৱসায়ী আদৰ্শ খেতিয়কক সম্বৰ্ধনা উখুৰা আঞ্চলিক ঈদগাহ পৰিচালনা সমিতি আৰু জনকল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা। বিশিষ্ট সাংবাদিক তৰণী চৰণ কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকে অনুষ্ঠানত। কমলপুৰ বিজেপিৰ সংখ্যালঘু কোষৰ উপসভাপতি নবাব হুছেইন, শিক্ষাবিদ কুতুবুদ্দিন আহমেদ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। বাহাৰুল ইছলামে আধৰা সভাত অঞ্চলটোৰ বিভিন্ন শিতানত সেৱা আগবঢ়াই যোৱা পুৰুষ মহিলাক বঁটা প্ৰদান কৰে। নীট আৰু APSC পৰীক্ষাত উত্তীৰ্ণ সম্বৰ্ধনা জনোৱাৰ লগতে উখুৰা গাঁৱৰ পৰা গৈ ব্যৱসায়িক ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰা আশ্ৰফ হুছেইনক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সঁচাকৈ আজি আমি উখুৰাবাসী হৈ গৌৰৱান্বিত কৰিছোঁ। যোৱাকালি আমাৰ ঈদ গ'ল, ঈদ হৈছে খুচিৰ দিন। ঈদৰ পিছদিনা আমি আমাৰ উখুৰা এই বৃহত্তৰ অঞ্চলৰ উঠি অহা আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি কৃতিত্বৰ আমি এটা শলাগ লৈছোঁ। গতিকে এইখিনিয়ে হয়। আমাৰ আশ্ৰফ হুছেইন হৈছে আমাৰ গাঁৱৰ এজন তাৰমানে উঠি অহা আমাৰ পথ প্ৰদৰ্শক। কাৰণ আমাৰ আশ্ৰফ হুছেইন যি গুৱাহাটীত গৈ যি ব্যৱসায় আৰম্ভ কৰিছে, তাৰ লগতে আমাৰ উখুৰাৰ বহুকেইজন ডেকা ল'ৰা স্বাৱলম্বী কৰিছে। নিজে ভাল লাগিছে সেইকাৰণে। নিশ্চয় একচুৱেলি ব্যৱসায়টো আমাৰ মতো ধৰ্মমতো সুন্দৰ বুলি কয় আমি। যিটো যিয়ে নহওক ব্যৱসায়ত অলপ কষ্ট আছে, কিন্তু ব্যৱসায় কৰিব পাৰিলে ভাল, অতি উত্তম। আৰু ব্যৱসায় যদি নিষ্ঠা সহকাৰে কৰি যায় তাতো উন্নতি কৰিব পাৰি। ৰাইজে আপোনাক ইমান মৰম দিছে, কেনেকুৱা লাগিছে? নিজৰ গাঁও বহুত ভাল লাগিছে। গাঁৱৰ মই কেতিয়াও পাহৰা নাই বা আমি কেতিয়াও পাহৰা কোনো কথাই নাই। সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ, ইয়াৰ হাঁহপানী খাই ডাঙৰ হৈছোঁ। গতিকে আমাৰ গাঁও ইয়াতে বহুত ভাল লাগে। ইয়াতকৈ আৰু ভাল লগা বিশেষ আৰু হ'ব নোৱাৰে। ৰাইজৰ মৰম কেনেকুৱা? বহুত মৰম বহুত বেছি মৰম পাইছোঁ। নাই, মই এই গাঁৱৰ এজন শিক্ষক হিচাপে মই যথেষ্ট গৌৰৱান্বিত। কাৰণ উখুৰাত আমি এনেধৰণৰ অনুষ্ঠান পাতি আমি ৰাইজলৈ এটা ভাল বাৰ্তা দিব পাৰিছোঁ। আৰু আমি ল'ৰা ছোৱালীৰ যি সফলতা দেখিছোঁ তাত আমি সকলোৱে আনন্দিত। ভাল লাগিছে, খুবেই ভাল লাগিছে। আৰু লগতে আজি আশ্ৰফ হুছেইনৰ যি প্ৰসংগত আনিলে, তেওঁ আমাৰ মাজত আছেই। তেওঁ যি ব্যৱসায় কৰি যথেষ্ট তেওঁ ডেভেলপ কৰিছে, উন্নতিৰ তেওঁ জখলা বগাবলৈ সক্ষম হৈছে। আৰু আগুৱাই যাওক আমি বিচাৰিছোঁ। আৰু তেওঁৰ আদৰ্শ হিচাপে লৈ ঠিক তেনেকুৱা আমাৰ শিক্ষিত যুৱকখিনি যদি অনুপ্ৰাণিত হৈ আগবাঢ়ি যায় ব্যৱসায়ৰ সেই দিশত, আৰু আমাৰ বেছি ভাল লাগিব। আমি কৃতকাৰ্য হ'ম। যা নহওক, আপোনালোকে এটা কথা জানে যে পৃথিৱীৰ ভাল লাগিছে। আৰু আমি গৌৰৱবোধ কৰিছোঁ এটা কাৰণত, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ দৰে এটা পৰীক্ষাত আমি আমাৰ এজন গাঁৱৰে সন্তানে ইমান সফলভাৱে উত্তীৰ্ণ হৈ আজি দক্ষতাৰে তেওঁ প্ৰশাসনীয় বিষয়া হ'বলৈ সক্ষম হৈছে। আৰু লগতে এজন সৰ্বভাৰতীয় ভিত্তিত সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত পৰীক্ষা দি 25 লাখ ছাত্ৰ ছাত্ৰীৰ ভিতৰত নিজকে তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছে। নীটত উত্তীৰ্ণ হৈ সফলতা আজৰি আনিবলৈ তেওঁ সক্ষম হৈছে। উদিত হুছেইনৰ দৰে এজন ছাত্ৰই সেই লৈ পেলাই আচলতে আমি গৌৰৱবোধ কৰিছোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে।
পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।